হেৰি আপুনি 60 বছৰ হৈ গ'ল এইখন গাঁৱত অথচ গম নাপায় এই ৰাস্তাটো ক'ত শেষ হৈছে। কেনেকৈ গম পাবা হে? কেনেকৈ গম পাবা? 60 বছৰ দূৰৰ কথা, মই ক'লোঁ নহয় 400-500 বছৰৰ মানুহেও ক'ব নোৱাৰিব। কাৰণ এই ৰাস্তাটো গৈ পেলাই সেই খাপৰিখিনিত ওলাইছেগৈ দেই, সেই খাপৰি ৰাস্তাটোত ওলাইছেগৈ। খাপৰিটোৰ পৰা গৈ পেলাই সেই টাউনত ওলাইছেগৈ। টাউনৰ পৰা গৈ কথাটো গম পাই আছেনে নাই? টাউনৰ পৰা গৈ ৰাজ্যত ওলাইছেগৈ। এই ৰাজ্যৰ পৰা গৈ দেশত ওলাইছেগৈ। এখন দেশত, সেই দেশখনৰ পৰা আকৌ বেলেগ এখন দেশত গৈ পেলাই ওলাইছেগৈ। গতিকে এই সম্ভৱ নেকি বাৰু? তোমালোকে যে কিছুমান অবান্তৰ প্ৰশ্ন মোক সুধিছা, মই কেনেকৈ ক'ম? কেনেকৈ ক'ম? বাৰু হ'ব আপুনি সামৰক। এতিয়া আপুনি আমাক কওকচোন, এই বলিন মাষ্টৰৰ ঘৰলৈ কোনফালে যাব লাগে? হেৰা, বলিন মাষ্টৰ বুলি ক'লেই নহ'ব নহয়। এতিয়া কোন বলিন মাষ্টৰ? বৰা নে শইকীয়া নে হাজৰিকা নে শৰ্মা নে কলিতা? এইটোতো ক'ব লাগিব, তেতিয়াহে মই ক'ব